এছিয়ান ওৱান আৰু দুটা কোম্পানী তেওঁলোকে আমাৰ অসমৰ ল'ৰা ছোৱালীক জাপানীজ লেংগুৱেজ শিকাব আৰু যিসকল ল'ৰা ছোৱালীয়ে জাপানীজ লেংগুৱেজৰ পৰীক্ষা পাছ কৰিব তেওঁলোকক জাপানত 2 লাখ টকা পাব পৰা চাকৰি দিয়াৰ ব্যৱস্থা কৰিব। ল'ৰা ছোৱালীয়ে 5 বছৰৰ কাৰণে ভিছা পাব, চাকৰি কৰাৰ ভিছা পাব আৰু পৰৱৰ্তী সময়ত যদি আৰু তেওঁলোক থাকিব খোজে ভিছা এক্সটেণ্ড কৰা হ'ব। এই কোৰ্সটোৰ খৰচ হ'ল 1,80,000 টকা। ইয়াৰে 1 লাখ টকা ৰাজ্য চৰকাৰে বহন কৰিব, 50,000 টকা জাপান চৰকাৰে বহন কৰিব আৰু মাত্ৰ 30,000 টকা প্ৰাৰ্থীসকলে নিজৰ পকেটৰ পৰা দিব লাগিব। এই 30,000 টকাও এক্সিছ বেংকে লোন হিচাপে আগবঢ়াব। অসমৰ 50,000 ল'ৰা ছোৱালীক তেওঁলোকে লৈ যাব, 16টা ট্ৰেডত তেওঁলোকে লৈ যাব। সমান্তৰালভাৱে আমি সাউথ কোৰিয়াৰ লগতো কথা পাতি আছোঁ, জাৰ্মানীৰ লগতো কথা পাতি আছোঁ, যাতে তাতো আমি অসমীয়া যুৱক যুৱতীক পঠাব পাৰোঁ।